নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰি আছো সিটেট পেপাৰ 2 সোশ্যাল সায়েন্সৰ বিষয় আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাস 6 ৰ চেপ্টাৰ 5 পঞ্চায়তী ৰাজ অলৰেডি আমি চেপ্টাৰ 4 লৈকে আলোচনা কৰিছো আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব সো অলৰেডি আমি গভৰ্ণমেন্টৰ বিষয়ে আলোচনা কৰিলো গভৰ্ণমেন্টে কেনেদৰে ফাংচন কি গভৰ্ণমেন্টৰ কেনেদৰে কাম কৰে এইবিলাক আমি আলোচনা কৰিছিলো ইয়াৰ উপৰি আমি ডেমক্ৰেটিক গভৰ্ণমেন্টৰ বিষয়ে আলোচনা কৰিলো গতিকে ডেমক্ৰেটিক গভৰ্ণমেন্টৰ ফাৰ্স্ট যেটো লেভেল হেতু পঞ্চায়তী ৰাজ হয় গতিকে সেই পঞ্চায়তী ৰাজ সিস্টেমৰ বিষয়ে আজি ভিডিঅ'ত আমি আলোচনা কৰিম ইয়াতে গ্ৰাম সভাৰ বিষয়ে আমি পাম সৰপঞ্চৰ বিষয়ে পাম গ্ৰাম পঞ্চায়তৰ বিষয়ে আমি পাম এনে ধৰণে আমি কিছু টাৰ্ম ইয়াতে আমি জানিব লাগিব সো এটা ইম্পৰ্টেন্ট পইণ্ট বিলাক আমি আলোচনা কৰিম অকল সো প্ৰথম আপোনালোকে বক্সত চাব এইখিনি গটেখিনি ইম্পৰ্টেন্ট হয় দা গ্ৰাম সভা ইজ এ মিটিং অফ অল এডাল্টস হু লিভ ইন দা এৰিয়া কভাৰ্ড বাই এ পঞ্চায়ত গতিকে আমি জানিব লাগিব যে গ্ৰাম সভা কাক কয় হোৱাট ইজ গ্ৰাম সভা তো গ্ৰাম সভা হৈছে এখন মিটিং যিখন মিটিংত এডাল্টস ব্যক্তিসকল থাকে প্ৰাপ্তবয়স্ক ব্যক্তিসকল থাকে আৰু পঞ্চায়তৰ যেটো এৰিয়া থাকে সেই এৰিয়াৰ এডাল্টস ব্যক্তিসকলে এই মিটিং কৰে ইয়াক কোৱা হয় গ্ৰাম সভা বুলি কোৱা হয় গতিকে পঞ্চায়তত যিখিনি এৰিয়া কভাৰ হৈ আছে সেইখিনি হয়তো এখন গাঁও হ'ব পাৰে দুখন হ'ব পাৰে বেছিও হ'ব পাৰে সাধাৰণতে দুই তিনিখন গাঁও থাকে গতিকে ইয়াত লিখা আছে দিস কুড বি অনলি ওয়ান ভিলেজ অৰ এ ফিউ ভিলেজেস গতিকে এখন ভিলেজো হ'ব পাৰে আৰু তাতকৈ বেছি ভিলেজো হ'ব পাৰে In some states, as in the example above, a village meeting is held for each village. গতিকে কিছুমান ষ্টেটত কি হয় প্ৰতিখন ভিলেজতে এনে ধৰণৰ মিটিং বিলাক অনুষ্ঠিত হয় Anyone who is 18 years old or more who has the right to vote is a member of the Gram Sabha. গতিকে এই গ্ৰাম সভাৰ মেম্বাৰ কোন হয় যিসকলৰ 18 ইয়াৰ্স হৈছে 18 ইয়াৰ্স বা তাতকৈ বেছি তেওঁলোকৰ হৈছে আৰু তেওঁলোকৰ ভোটাধিকাৰ আছে তেওঁলোক এই গ্ৰাম সভাৰ মেম্বাৰ হ'ব পাৰে গতিকে এই পইণ্ট বিলাক আপোনালোকে মনত ৰাখিব গ্ৰাম সভা কি হয় গ্ৰাম সভাৰ মেম্বাৰ কোন হয় এইবিলাক আমি জানিব লাগিব এইবিলাক মনত ৰাখিব তো নেক্সট পইণ্টত আমি গ্ৰাম সভাৰ বিষয়ে ইয়াতে আমি জানিব পাৰিম যে গ্ৰাম সভা মিটিং বিগিনছ উইথ দ্য পঞ্চায়ত প্ৰেচিডেন্ট গতিকে গ্ৰাম সভাৰ যিখন মিটিং হ'ব সেই মিটিংখন কাৰ জৰিয়তে আৰম্ভ কৰা হয় পঞ্চায়ত প্ৰেচিডেন্টৰ জৰিয়তে গতিকে যাক কোৱা হয় সৰপঞ্চ বুলি কোৱা হয় এতে লিখা আছে হু ইজ অলসো কল্ড দ্য সৰপঞ্চ গতিকে সুধিব পাৰে সৰপঞ্চ মানে কি পঞ্চায়তৰ প্ৰেচিডেন্ট জনকে সৰপঞ্চ বুলি কোৱা হয় তেওঁৰ জৰিয়তে মিটিংখন আৰম্ভ কৰা হয় গ্ৰাম সভাৰ and the members the panchayat presenting a plan or repairing the road that connects the village to the main highway গতিকে ইয়াতে এই বিষয়সমূহ আলোচনা কৰা হয় ইয়াত যিবিলাক মেম্বাৰ থাকে মেম্বাৰ বিলাক আমি যিবিলাক ওয়াৰ্ড মেম্বাৰ বুলি কওঁ গতিকে তাক ইয়াতে পঞ্চ বুলি কোৱা হয় গতিকে এটো সুধিব পাৰে যেনেদৰে সৰপঞ্চ মানে হৈছে পঞ্চায়তৰ প্ৰেচিডেন্ট ঠিক তেনেদৰে পঞ্চায়তৰ যিবিলাক মেম্বাৰ ওয়াৰ্ড মেম্বাৰ তেওঁলোক পঞ্চ বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব লাগিব গতিকে এই মেম্বাৰসকলে তেওঁলোকৰ সমস্যাবিলাক কয় এই সভাবিলাকত তেওঁলোকে কি কাম কৰিলে কি কৰিব বিচাৰে এইবিলাক বিষয় এই মিটিংত আলোচনা কৰা হয় গতিকে এটা ষ্টৰী দিয়া আছে ষ্টৰীৰ লগত কথাখিনি কানেক্টেড হয় ৰিলেটেড হয় গতিকে আমি ষ্টৰীটো আলোচনা নকৰো আমি মেইন পইণ্ট বিলাকহে আমি ইয়াতে আলোচনা কৰিম ইয়াৰ পিছৰ ইম্পৰ্টেন্ট পইণ্ট হৈছে কি এভৰি ভিলেজ পঞ্চায়ত ইজ ডিভাইডেড ইনটু ৱাৰ্ডছ দ্যাট ইজ স্মলাৰ এৰিয়া গতিকে প্ৰতিখন পঞ্চায়ত যি গাঁও পঞ্চায়ত আছে তাত ওয়াৰ্ডত ভাগ কৰা হয় আমি জানো সকলে ওয়াৰ্ড থাকে ওয়াৰ্ডত মেম্বাৰ থাকে গতিকে স্মল এৰিয়া কিছুমানক ভাগ কৰি এটা ওয়াৰ্ড কৰি দিয়া হয় গতিকে তেনেকুৱা ওয়াৰ্ড বিলাকৰ প্ৰতিটো ওয়াৰ্ডৰে কি থাকে মেম্বাৰ থাকে যাক আমি ওয়াৰ্ড মেম্বাৰ বুলি কওঁ বা তাক পঞ্চ বুলি কোৱা হয় গতিকে এই যিবিলাক ওয়াৰ্ড মেম্বাৰ থাকে এই ওয়াৰ্ড মেম্বাৰ বিলাকে কি কৰে ইলেক্ট কৰে সৰপঞ্চজনক যিজন পঞ্চায়তৰ প্ৰেচিডেন্ট হয় তেওঁ কোনে ইলেক্ট কৰে এই গ্ৰাম সভাৰ যিবিলাক ওয়াৰ্ড মেম্বাৰ আছিল এই মেম্বাৰ বিলাকে তেওঁক নিৰ্বাচিত কৰে গতিকে তেওঁক সৰপঞ্চ বুলি কোৱা হয় বা পঞ্চায়তৰ তেওঁ প্ৰেচিডেন্ট হয় গতিকে মূল কথাটো হৈছে ওয়াৰ্ড যিবিলাক মেম্বাৰ বা যাক পঞ্চ বুলি কওঁ আৰু যিজন সৰপঞ্চ থাকে যিজন প্ৰেচিডেন্ট থাকে তেওঁলোকে কি কৰে ফৰ্ম কৰে তেওঁলোকে গঠন কৰে গ্ৰাম পঞ্চায়ত বা গাঁও পঞ্চায়তখন তেওঁলোকে গঠন কৰে দা গ্ৰাম পঞ্চায়ত ইজ ইলেক্টেড ফৰ 5 ইয়াৰ্স গতিকে ইয়াৰ যিটো টাৰ্ম এই টাৰ্মটো হৈছে 5 বছৰৰ বাবে ইয়াক নিৰ্বাচিত কৰা হয় The Gram Panchayat has a secretary who is also the secretary of the Gram Sabha. গতিকে এটো ইম্পৰ্টেন্ট হয় যে গাঁও পঞ্চায়তৰ এজন সেক্ৰেটাৰি থাকে আৰু তেওঁ গ্ৰাম সভাৰো সেক্ৰেটাৰি হয় গতিকে this person is not an elected person but is appointed by the government গতিকে এই ব্যক্তিজন কিন্তু ইলেক্টেড পাৰসন নহয় এই ব্যক্তিজন হৈছে গভৰ্ণমেণ্টে এপইন্ট কৰে গতিকে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত এজন কি আছে সেক্ৰেটাৰি আছে আৰু এই সেক্ৰেটাৰিজন হৈছে চৰকাৰী মানুহ তেওঁ চৰকাৰে দৰমহা দিয়ে চৰকাৰে তেওঁক এপইন্ট কৰে গতিকে তেওঁ ইলেক্টেড মেম্বাৰ নহয় The secretary is responsible for calling the meeting of the Gram Sabha and Gram Panchayat and keeping a record of the proceedings গতিকে এই
সেক্ৰেটাৰীজনে মিটিংবিলাক কল কৰিব মিটিং মাতিব তেওঁলোকৰ আৰু সকলোবিলাক ৰেকৰ্ড তেওঁ ৰাখে গতিকে তেওঁ এজন নিৰপেক্ষ ব্যক্তি হয় তো এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগিব ইম্পৰ্টেন্ট কথা সো ইয়াৰ পিছৰ ইম্পৰ্টেন্ট কথাখিনি হৈছে the gram sabha is a key factor in making the gram panchayat play its role and be responsible গতিকে গ্ৰাম সভা যথেষ্ট ইম্পৰ্টেন্ট হয় তেওঁলোকৰ যথেষ্ট ৰোল থাকে কাৰণ গ্ৰাম পঞ্চায়তে কি কাম কৰিলে তেওঁলোকৰ কি ৰোল এইবিলাক ঠিকমতে কৰিব পাৰিছে নে পৰা নাই এই সকলোবিলাক চোৱাচিতা বা আলোচনা কৰা হয় গ্ৰাম সভাত হয় গতিকে গ্ৰাম সভাৰ যথেষ্ট কি থাকে ৰোল থাকে তেওঁলোকৰ গ্ৰাম পঞ্চায়তৰ দায়িত্ববিলাক পালন কৰিছে নে কৰা নাই তেওঁলোকৰ কি ভূমিকা এই গোটেইবিলাক তাত ডিসকাস কৰা হয় গোটেইবিলাক তাত বিচাৰ কৰা হয় So it is the place where all plans for the work of the Gram Panchayat are placed before the people. গতিকে এই গ্ৰাম সভাত কি হয় সাধাৰণ যিবিলাক জনসাধাৰণ আছে বা গাঁৱৰ যিবিলাক বাসিন্দা আছে তেওঁলোকৰ সন্মুখত তেওঁলোকে উত্থাপন কৰে যে আমি এনেকুৱা কাম কৰিব বিচাৰিছো বা এইখিনি কাম আমি কৰিলো আপোনালোকে কি ভাবে এইবিলাক কথা আলোচনা হয় ক'ত এই গ্ৰাম সভাবিলাকত হয় আৰু গ্ৰাম পঞ্চায়তৰ সেই কামবিলাকৰ কথা জানিব পাৰে গতিকে এইটো যথেষ্ট ইম্পৰ্টেন্ট হয় গ্ৰাম সভাবিলাক কাৰণ ইয়াত ডাইৰেক্টলি মানুহে পাৰ্টিসিপেট কৰিব পাৰে তেওঁলোকৰ কি কাম হল কি কাম হোৱা নাই কি তেওঁলোকে বিচাৰে তেওঁলোকৰ কি অভাৱ অভিযোগ সকলোবিলাক গ্ৰাম সভাত তেওঁলোকে উত্থাপন কৰিব পাৰে The Gram Sabha prevents the panchayat from doing wrong things like misusing money or favoring certain people. গতিকে আৰু এটা ইম্পৰ্টেন্ট কথা হৈছে গ্ৰাম সভাত এটো বাধাও দিব পাৰে গাঁও সভাত যিবিলাক কথা উত্থাপন হ'ব তাত যদি এনেকুৱা ধৰণৰ কথা উত্থাপন হয় বা এনেকুৱা ধৰণৰ লাগে তাৰ বাসিন্দাসকলে যে গাঁও পঞ্চায়তে কি কৰিছে পইচা মিসইউজ কৰিছে বা কাৰোবাৰ ফেভাৰ লৈ কাম কৰিছে তেনেহলে এইবিলাক বাধা দিব পাৰে গ্ৰাম সভাত এই কথাবিলাক উলিয়াব পাৰে তাত প্ৰিভেন্ট কৰিব পাৰে যে এই পইচাখিনি মিসইউজ কৰা হৈছে বা এইজন মানুহৰ ফেভাৰত কাম কৰা হৈছে এইবিলাক কথা তাত আলোচনা হ'ব পাৰে ডাইৰেক্টলি So it plays an important role in the keeping an eye on the elected representatives and in making them responsible for the persons who elected them. গতিকে যে তেওঁলোক ইলেক্ট কৰিছে গতিকে তেওঁলোকে ঠিকমতে কাম কৰিছে না কৰা নাই যদি কিবা ভুল কাম কৰিছে এইবিলাক সকলো কথা আলোচনা হয় ক'ত গ্ৰাম সভাত হয় গতিকে এই পইণ্টবিলাক আপোনালোকে মনত ৰাখিব কাৰ কি কাম এইবিলাক মনত ৰাখিব লাগিব তো আমি গ্ৰাম সভাৰ বিষয় আমি গম পালো এতিয়া ইয়াতে আছে দা গ্ৰাম পঞ্চায়ত যে গ্ৰাম পঞ্চায়তৰ বিষয় আমি এতিয়া পাম দা গ্ৰাম পঞ্চায়ত meets regularly and one of its main task is to implement development programs for all villages that come under it গতিকে গাঁও পঞ্চায়তে কি কাম কৰে গাঁও পঞ্চায়তৰো মিটিং ৰেগুলাৰলি হৈ থাকে তেওঁলোকে আলোচনা বিলোচনা কৰি থাকে আৰু তেওঁলোকে ডেভেলপমেন্টৰ কাম বিলাক কৰে কাৰ ডেভেলপমেন্টৰ কাম গাঁও পঞ্চায়তৰ আণ্ডাৰত যিমান কেইখন গাঁও থাকিব সেই গাঁওবিলাকৰ ডেভেলপমেন্টৰ কাম কৰিব লাগিব আৰু সেই গাঁও সভাবিলাকত যিবিলাক তেওঁলোকৰ অভাৱ অভিযোগ আছিল ৰাস্তা হওক হস্পিটাল হওক বা যিনি ধৰণৰ স্কুল হওক এইবিলাকৰ অভাৱবিলাক পূৰণ কৰাৰ দায়িত্ব তেওঁলোকৰে থাকে গতিকে এই কামবিলাক কোনে কৰে ডেভেলপমেন্টাল কামবিলাক গ্ৰাম পঞ্চায়তে কৰে ইয়াৰ ওপৰত গ্ৰাম সভাত এইখিনি এপ্ৰুভ হ'ব লাগিব যে আমি এইখিনি কাম কৰিব বিচাৰো তাতে এপ্ৰুভ হ'ব লাগিব বাকি কি ডেভেলপমেন্টৰ কাম কৰিব লাগিব এইবিলাক কোড এপ্ৰুভ হয় গ্ৰাম সভাতে এপ্ৰুভ হয় ইয়াৰ ওপৰত কৈছে যে কিছুমান ষ্টেটত কি হয় কিছুমান ৰাজ্যত গ্ৰাম সভা ফৰ্মছ কমিটিজ লাইক কনষ্ট্ৰাকচন এণ্ড ডেভেলপমেন্ট কমিটি গতিকে গাঁও সভাত কি কৰা হয় কিছুমান কমিটি বনাই দিয়া হয় কিছুমান ৰাজ্যত সকলোতে নহয় কিছুমান ৰাজ্যত যে এটা বিল্ডিং বনাবলগা হল এখন স্কুল বনাবলগা হল তেতিয়া কনষ্ট্ৰাকচন কমিটি এখন বনাই দিয়া হয় গ্ৰাম সভাত আৰু সেই কনষ্ট্ৰাকচন কমিটিয়ে গোটেইবিলাক চোৱাচিতা কৰে আৰু তাত সেই মেম্বাৰো থাকিব গ্ৰাম সভাৰ মেম্বাৰবিলাকো ৰখা হয় সেই কমিটিখনত ঠিক তেনেদৰে ডেভেলপমেন্ট কমিটিও বনাব পাৰে এনেদৰে কিছুমান কি কৰা হয় ষ্টেটত এনে ধৰণৰ কমিটি আৰু এক্সট্ৰাকে তেওঁলোকে বনাই দিয়ে যাতে কামখিনি ভালদৰে হয় কোনো পইচাৰ মিসইউজ কৰিব নোৱাৰে সো নেক্সট পইণ্টত কোৱা হৈছে দা ওয়াৰ্ক অফ এ গ্ৰাম পঞ্চায়ত ইনক্লুডছ যে গ্ৰাম পঞ্চায়তৰ কি কাম থাকে এইখিনি কথা ইয়াতে উল্লেখ কৰিছে এইখিনি ইম্পৰ্টেন্ট হয় যে গ্ৰাম পঞ্চায়ত বা গাঁও পঞ্চায়তৰ কি কাম হয় প্ৰথমটো হৈছে দা কনষ্ট্ৰাকচন এণ্ড মেইনটেনেন্স অফ ওয়াটাৰ সোৰ্সেস যে ওয়াটাৰ সোৰ্স গাঁওবিলাকত কোৰ পৰা পানী আহিছে খোৱা পানী আহিছে এইবিলাক ওয়াটাৰ সোৰ্সবিলাক তেওঁলোকে কনষ্ট্ৰাক্ট কৰিব লাগিব বনাব লাগিব মেইনটেইন কৰিব লাগিব কৰবাত যদি ওয়াটাৰ সোৰ্সবিলাক বেয়া হৈছে এইবিলাক ঠিক কৰিব লাগিব মেৰামতি কৰিব লাগিব পানী পাইছে নে পোৱা নাই ঘৰে ঘৰে পানী গৈছে নে যোৱা নাই এইবিলাক চোৱাচিতা কৰিব লাগিব কোনে গ্ৰাম পঞ্চায়তে তাৰ পিছত ৰাস্তাবিলাক ঠিকঠাক হৈছে নে হোৱা নাই গাঁৱৰ ৰাস্তাবিলাক ভালে আছে নে নাই এইবিলাক মেৰামতি কৰিব লাগিব নতুনকৈ ৰাস্তা বনাব লাগিব ড্ৰেনেজ সিস্টেম ঠিক কৰিব লাগিব স্কুলৰ বিল্ডিং বনাব লাগিব বা আদাৰ তেনে ধৰণৰ কমন যিবিলাক প্ৰপাৰ্টি ৰিসোৰ্স আছে এইবিলাকৰ মেইনটেনেন্স বা কনষ্ট্ৰাকচনৰ কাম কোনে কৰিব গ্ৰাম পঞ্চায়তে কৰিব লাগিব তাৰ পিছত আছে লিভিং এণ্ড কালেক্টিং লোকেল টেক্স সো লোকেল টেক্স কালেক্ট কৰাটো বা ক'ত টেক্স লগাব এইবিলাকৰ দায়িত্ব কাৰ থাকে গ্ৰাম পঞ্চায়তৰ থাকে তো এইবিলাক মনত ৰাখিব লাগিব সুধিব পাৰে যে কোনে কালেক্ট কৰে লোকেল টেক্স বা কোনে ফিক্স কৰিব পাৰে তো এইবিলাক হৈছে গ্ৰাম পঞ্চায়তৰ কাম
নেক্সট পইণ্টত কৈছে এক্সিকিউটিং গভৰ্ণমেণ্ট স্কিমছ ৰিলেটেড টু জেনেৰেটিং এমপ্লয়মেণ্ট ইন দ্য ভিলেজ সো ভিলেজ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যিবিলাক স্কিম আহে গভৰ্ণমেণ্টৰ পৰা আমি বিভিন্ন ধৰণৰ স্কিম আহে আপোনালোকে জানে সো ভিলেজ এমপ্লয়মেণ্টৰ বাবে নিয়োগৰ বাবে যেনে আপোনালোকে মনৰেগাৰ কথা শুনিছিলে তো এইবিলাকৰ এক্সিকিউশ্যন কৰিব কোনে গ্ৰাম পঞ্চায়তে কৰিব গতিকে গাঁও পঞ্চায়তে এইবিলাক সঠিক ৰূপে ব্যৱহাৰ কৰিব কেনেদৰে এক্সিকিউট কৰিব গভৰ্ণমেণ্টৰ স্কিমবিলাক এইবিলাকৰ দায়িত্ব কাৰ থাকে গ্ৰাম পঞ্চায়তৰ থাকে গতিকে এই পইণ্টবিলাক কিন্তু যথেষ্ট ইম্পৰ্টেণ্ট হয় এইবিলাক আপোনালোকে মনত ৰাখিবই লাগিব নেক্সট কোৱা হৈছে সোৰ্চেছ অফ ফাণ্ড ফৰ দ্য পঞ্চায়ত গতিকে পঞ্চায়তে পইচা ক'ৰ পৰা পায় ফাণ্ডবিলাক ক'ৰ পৰা আহে তেওঁলোকে যে কাম কৰিব ডেভেলপমেণ্টেল কাম ৰাস্তা বনাব বিল্ডিং বনাব ক'ৰ পৰা বনাব তো পইচা ক'ৰ পৰা আহিব কালেকশ্যন অফ টেক্সেছ অন হাউচেছ মাৰ্কেট প্লেচেছ এটচেট্ৰা গতিকে মাৰ্কেটৰ পৰা টেক্স কালেক্ট কৰিব তেওঁলোকৰ আণ্ডাৰত যিবিলাক মাৰ্কেট আছে তেওঁলোকৰ টেক্সবিলাক লোৱা হয় বা হাউচৰ টেক্স লোৱা হ'ব গতিকে এইবিলাক টেক্সৰ পৰা তেওঁলোকৰ ফাণ্ডবিলাক পায় তাৰ উপৰিও গভৰ্ণমেণ্ট স্কিমছ ফাণ্ডছ ৰিচিভ থ্ৰু ভেৰিয়াছ ডিপাৰ্টমেণ্টছ অফ দ্য গভৰ্ণমেণ্ট থ্ৰু দ্য জনপদ এণ্ড দ্য জিলা পঞ্চায়ত গতিকে জিলা পঞ্চায়ত হওক জনপদ হওক এইবিলাকৰ পৰাও গভৰ্ণমেণ্টৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা কিছুমান ফাণ্ড লাভ কৰে তেওঁলোকে আৰু সেই ফাণ্ডবিলাক তেওঁলোকে কি কৰে ইউটিলাইজ কৰে তাৰপিছত কোৱা হৈছে ডনেশ্যনছ ফৰ কমিউনিটি ৱৰ্কছ এটচেট্ৰা কিছুমান ডনেশ্যনো পোৱা যায় গতিকে সেই ডনেশ্যনছবিলাকৰ পইচা গতিকে এনেদৰে তেওঁলোকে ফাণ্ডবিলাক ক্ৰিয়েট কৰে এতিয়া নেক্সট পইণ্টত কৈছে যে 3 লেভেলছ অফ পঞ্চায়তছ যে 3টা লেভেলৰ পঞ্চায়তৰ কথা ইয়াতে আমাক ক'ব কি 3 লেভেল অফ পঞ্চায়ত আছে সেইখিনি কথা আমি ইয়াতে জানিব পাৰিম সো আমি অলৰেডি গ্ৰাম সভা আৰু গ্ৰাম পঞ্চায়ত এইবিলাকৰ কথাটো আমি আলোচনা কৰিলোঁ ইয়াৰ ওপৰত আৰু দুটা লেভেল আছে পঞ্চায়তৰ গতিকে সেই বিষয়ে ইয়াতে আলোচনা কৰা হ'ব গতিকে আপোনালোকে যদি চাই তলৰ ফালে ইয়াত উল্লেখ কৰা আছে দিছ আইডিয়া অফ পিপলছ পাৰ্টিচিপেশ্যন ইন দ্য পঞ্চায়তী ৰাজ চিষ্টেম এক্সটেন্স টু আদাৰ লেভেল গতিকে আৰু দুটা লেভেলত এক্সটেণ্ড কৰা হৈছে আৰু ওৱান ইজ দ্য ব্লক লেভেল এটা ব্লক লেভেলৰ হয় যাক আমাৰ জনপদ পঞ্চায়ত বুলি কয় বা পঞ্চায়ত সমিতি বুলি কোৱা হয় গতিকে পঞ্চায়ত সমিতি বা জনপদ পঞ্চায়ত এইটো ব্লক লেভেলৰ পঞ্চায়ত হয় গতিকে নামটো মনত ৰাখিব ব্লক লেভেলৰ পঞ্চায়ত জনপদ পঞ্চায়ত হ'ব পাৰে নাইবা পঞ্চায়ত সমিতিও হ'ব পাৰে দুটা নামেৰে ইয়াক জনা যায় গতিকে পঞ্চায়তী সমিতি মানে কি এইটো বিষয়ে আমি আলোচনা ইয়াতে কৰিম দ্য পঞ্চায়ত সমিতি বা জনপদ পঞ্চায়ত বুলিও ক'ব পাৰি হেজ মেনি গ্ৰাম পঞ্চায়ত আণ্ডাৰ ইট গতিকে বহুকেইখন গ্ৰাম পঞ্চায়ত লগ লাগি কি হয় পঞ্চায়ত সমিতি হয় গতিকে আমি কি পালোঁ গ্ৰাম সভা থাকে প্ৰতিখন গাঁৱত আৰু সেই গাঁওবিলাক লগ হৈ কি হ'ল গ্ৰাম পঞ্চায়ত হ'ল আৰু বহুকেইখন গ্ৰাম পঞ্চায়ত লগ হৈ কি হয় পঞ্চায়ত সমিতি হয় বা জনপদ পঞ্চায়ত হয় গতিকে এইটো একেবাৰে সিম্পল হয় সো এবভ দ্য পঞ্চায়ত সমিতি ইজ দ্য ডিষ্ট্ৰিক্ট পঞ্চায়ত অৰ দ্য জিলা পৰিষদ গতিকে ইয়াৰ ওপৰত আৰু কি থাকিব ইয়াৰ ওপৰত আকৌ থাকিব ডিষ্ট্ৰিক্ট পঞ্চায়ত বুলিও ক'ব পাৰি বা জিলা পৰিষদ বুলিও ক'ব পাৰি আমি জিলা পৰিষদ বুলি কওঁ বা ডিষ্ট্ৰিক্ট পঞ্চায়ত হ'ব পাৰে এইটো হ'ব আমাৰ ডিষ্ট্ৰিক্ট লেভেলত হ'ব আগৰটো আছিল ব্লক লেভেলৰ গতিকে বহুকেইখন কি হ'ব পঞ্চায়ত সমিতি বা পঞ্চায়ত সমিতি বা জনপদ পঞ্চায়ত লগ হৈ কি হয় ডিষ্ট্ৰিক্ট পঞ্চায়ত হ'ব পাৰে বা জিলা পৰিষদ হ'ব পাৰে গতিকে তিনিটা লেভেলত থাকিব এটা হৈছে গ্ৰাম পঞ্চায়ত আনটো হৈছে পঞ্চায়ত সমিতি আৰু আনটো হৈছে জিলা পৰিষদ গতিকে তিনিটা লেভেলত থাকে গতিকে তিনিটা লেভেলৰ কথা ইয়াতে উল্লেখ কৰা হৈছে গতিকে জিলা পৰিষদৰ কথাও কৈছে দ্য জিলা পৰিষদ একচুৱেলি মেক্স ডেভেলপমেণ্টেল প্লেনছ এট দ্য ডিষ্ট্ৰিক্ট লেভেল গতিকে ডিষ্ট্ৰিক্ট লেভেলৰ ডেভেলপমেণ্টেল কামবিলাক কোনে কৰিব জিলা পৰিষদে কৰিব গতিকে জিলা মানে ডিষ্ট্ৰিক্ট গতিকে একেবাৰে সিম্পল মনত ৰাখিবলৈ তো জিলা পৰিষদে ডিষ্ট্ৰিক্ট লেভেলৰ ডেভেলপমেণ্টেল কামবিলাক কৰে যেনে ধৰক বৰপেটা হওক বঙাইগাঁও হওক এইবিলাক ডিষ্ট্ৰিক্টত যিবিলাক ডেভেলপমেণ্টেল কাম এই কামবিলাক কৰিব তাৰ আণ্ডাৰত যিমানবিলাক জিলা পৰিষদ আছে বা যিমানবিলাক গ্ৰাম পঞ্চায়ত আছে এইবিলাকৰ ডেভেলপমেণ্টেল কামবিলাক কৰিব জিলা পৰিষদে আৰু ইয়াত হেল্প কৰিব লাগিব কোনে হেল্প কৰিব পঞ্চায়ত সমিতিবিলাকে হেল্প কৰিব and it also regulates the money distribution among all গ্ৰাম পঞ্চায়ত আৰু এই জিলা পৰিষদে মানিবিলাকো ডিস্ট্ৰিবিউট কৰে গোটেইবিলাক গ্ৰাম পঞ্চায়তৰ পইচাবিলাক পাইছে নে পোৱা নাই ডেভেলপমেণ্টেল কাম কৰাৰ বাবে এইবিলাক তেওঁলোকে চোৱা চিতা কৰিব তো এই কামবিলাক আপোনালোকে মনত ৰাখিব গতিকে আজিৰ এই চেপ্টাৰটোত এইখিনি কথাই আছিলে আমি পঞ্চায়তী ৰাজ চিষ্টেম ইয়াৰে মূল কথাখিনি আমি থুলমূলকৈ আমি জানিব পাৰিলোঁ যে কিমানটা লেভেলত থাকে তাৰ কোনটোৰ কি কাম এই গোটেইখিনি কথা আমি আজি থুলমূলকৈ আলোচনা কৰা হ'ল চেপ্টাৰ নম্বৰ 5ত গতিকে নেক্সট ভিডিঅ'ত আমি 6 নম্বৰ চেপ্টাৰটো আলোচনা কৰিম গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব যদি এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ